আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ৰাজা ৰঘুবংশী হত্যাত জড়িত অভিযুক্তৰ। আজি সোনম ৰঘুবংশী সহ 5 অভিযুক্তক হাজিৰ কৰোৱা হ'ব আদালতত। পুনৰ অভিযুক্ত কেইজনক আৰক্ষীয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে 8 দিনৰ জিম্মাত লৈ মেঘালয় আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে অভিযুক্ত কেইজনক। ইফালে সোনমৰ সন্ধানহীন মোবাইল ফোন সন্দৰ্ভত পৰিয়ালৰ সদস্যক মেঘালয় আৰক্ষীয়ে জেৰা কৰাৰ বাবেও প্ৰস্তুতি চলাইছে। আমি আপোনালোকক এয়া দেখুৱাইছো সেই ভিজুৱেলসমূহ আজি আদালতত যিহেতু তেওঁলোকক হাজিৰ কৰোৱা হ'ব আৰু গোটেই বিষয়টো সন্দৰ্ভত জানিবলৈ এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক পুলক মহন্তৰ সৈতে ফোনযোগে। পুলক, আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ এই আটাইকেইটা অভিযুক্তৰ অন্ত পৰিব, গতিকে আকৌ আৰক্ষীয়ে আদালতত এই অভিযুক্তকেইটাক নিজৰ জিম্মাত বিচাৰি আবেদন জনোৱাৰ সম্ভাৱনা আছে নেকি? চাওক ৰাজদীপ, যিহেতুকে 8 দিনৰ আৰক্ষীৰ জিম্মাত মেঘালয় আৰক্ষীৰ জিম্মাত আছিলে 5 অভিযুক্ত আৰু আজি তেওঁলোকৰ ম্যাদ উকলিব আৰু কিছু সময় পিছতে তেওঁলোকৰ আদালতত হাজিৰ কৰোৱা হ'ব। আৰু যিহেতুকে ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হ'ল, পৰহিৰ দিনটোত সেয়া ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হৈছিলে 5 গৰাকী অভিযুক্তক লৈ মেঘালয় আৰক্ষীয়ে সেই দুৰ্গম স্থানলৈ গৈছিলে য'ত নেকি তেওঁলোকে ৰাজা ৰঘুবংশীৰ যি মৃতদেহ সেয়া ক্ষত অৱস্থাত বিভিন্ন স্থানত পেলাইছিলে আৰু লগতে কেইবাটাও মোবাইল, সেয়া হৈছে ৰাজা ৰঘুবংশীৰ 2টাকৈ মোবাইল। তাইৰ লগতে যদি আমি চাওঁ তেনেহ'লে সোনম ৰঘুবংশীৰ যি মোবাইল আছিলে সেই মোবাইলবোৰো কিন্তু সোনম ৰঘুবংশীয়ে অতি চতুৰতাৰে তেওঁ মেঘালয়ৰ সেই পাহাৰৰ দুৰ্গম অঞ্চলৰ মাজত কেইবাটাও প্ৰান্তত পেলাইছিলে। যিটো দিনত ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰিবলৈ গৈছিলে সেই দিনটোতে আৰক্ষীয়ে মোবাইল ফোনৰ কথা যেতিয়া সোনমক সুধিছিলে বা তেওঁৰ যি সহযোগী আছিলে, তেওঁ পৰকীয়া প্ৰেমিক ৰাজ আছিলে বা তেওঁৰ বাকী 3গৰাকী সহযোগী আছিলে, তেতিয়া কিন্তু তেওঁলোকে মোবাইলৰ তথ্য আৰক্ষীক ভালকৈ দিব পৰা নাছিলে। কাৰণ পাহাৰীয়া সেই একা বেকা ৰাস্তা, সকলো স্থান বা সকলো প্ৰান্তক দেখিবলৈ প্ৰায় একেই। গতিকে সেই সময়ছোৱাত সেই মোবাইলৰ তথ্য কিন্তু সেয়া লাগিলে সোনম ৰঘুবংশীয়ে হওক বা ৰাজ কুশ্বাহাই হওক, তেওঁলোকে কিন্তু দিবলৈ সক্ষম হোৱা নাছিলে। যাৰ বাবে আৰু লগতে আৰু কেইটামান আনুষংগিক কথা আছে যে আৰক্ষীয়ে এতিয়ালৈকে 2খন দাহ উদ্ধাৰ কৰিছে। তাৰ সমান্তৰালকৈ যিটো স্থানত মৃতদেহটো পেলাইছিলে সেই স্থানটো তেওঁলোকে উদ্ধাৰ কৰিছে। লগতে অন্যান্য কিছুমান আনুষংগিক যিসমূহ এভিডেন্স সেইসমূহ লাভ কৰিছে, যিখিনি তেওঁলোকে আজি কোৰ্টত হয়তো প্ৰডিউচ কৰিব বা সেইখিনি জমা দিব আদালতৰ মজিয়াত দি পুনৰ 3 বা 4 দিনৰ জিম্মাত বিচাৰিব। আৰু জিম্মাত বিচৰাৰ মূল কাৰণটোৱে হৈছে মূলতঃ 3টা বা 4টাকৈ যি মোবাইল ফোন, যিকেইটা মোবাইল 2টাকৈ মোবাইল আছিলে ৰাজা ৰঘুবংশী আৰু সোনমৰো যিহেতু মোবাইল আছিলে, তেওঁলোকে মোবাইল ফোন ইয়াতে পেলাই থৈ গৈছিলে যাতে আৰক্ষীয়ে তেওঁলোকৰ লোকেশ্যন ট্ৰেচ কৰিব নোৱাৰে, বিচাৰিব নোৱাৰে। সেয়েহে মেঘালয়ৰ ঘন জংঘলৰ মাজত সেই মোবাইলকেইটা পেলাই থৈ গৈছিলে। এই মোবাইলকেইটা আচলতে আৰক্ষীয়ে যেতিয়া লাভ কৰাৰ পিছত আৰু বহু হয়তো নতুন নতুন তথ্য আৰক্ষীয়ে লাভ কৰাৰ সম্ভাৱনা আছে। যদিও বা কল লিষ্ট ইতিমধ্যে উলিয়াইছে আৰক্ষীয়ে সেই নম্বৰ বা টিজাৰ লিষ্ট সেয়াও উলিয়াইছে আৰক্ষীয়ে। গতিকে সেইখিনিৰ পৰা বহুখিনি তথ্য লাভ কৰিছে। হোৱাটছআপ যিটো কণ্টেক্ট নাম্বাৰ, সেই হোৱাটছআপৰ পৰাও যিখিনি ডাটা আৰক্ষীয়ে ৰিকভাৰী কৰিছে সেইখিনি বা যথেষ্টখিনি এভিডেন্স লাভ কৰিছে। কিন্তু মোবাইল ফোনটো, যিটো মোবাইলেৰেদি সোনমে বিভিন্নজনৰ লগত সংযোগ কৰিছিলে, এই ঘটনাটো যিটো নাৰকীয় ঘটনা, যিহেতুকে পূৰ্ব পৰিকল্পনা কৰিহে এই কামটো সোনমে কৰিছিলে। আৰক্ষীয়ে ইতিমধ্যে কৈছে ফেব্ৰুৱাৰী মাহৰ পৰাই সোনমে পৰিকল্পনা কৰিছিলে আৰু যেতিয়া হনিমুনৰ প্লেন কৰিছিলে, হনিমুনৰ সময়ছোৱাতো 4বাৰকৈ ৰাজা ৰঘুবংশীক হত্যাৰ বাবে তেওঁ ট্ৰাই কৰিছিলে, অৰ্থাৎ চেষ্টা কৰিছিলে। অৱশেষত 4 নম্বৰবাৰহে সফল হৈছিলে, গুৱাহাটীতো চেষ্টা কৰিছিলে। গতিকে এই সময়ছোৱাত কেৱল তেওঁ পৰকীয়া প্ৰেমিক ৰাজ কুশ্বাহা আৰু বাকী 3 সহযোগীয়ে আছিলে নে মেঘালয়ৰ কোনো মানুহ আচলতে জড়িত আছিলে, বিশেষকৈ ৰাস্তা পদূলি চিনাকি কৰাই দিয়া বা পাহাৰৰ সেই দুৰ্গম অঞ্চলটোলৈ লৈ যোৱা, যে কোনটো স্থানত পৰ্যটক কম থাকিব, কোনটো স্থানত পৰ্যটক বেছি থাকে, এই কথাবিলাক আচলতে বাহিৰৰ পৰা অহা যিকোনো এজন পৰ্যটকৰ বাবে ইমান সহজ নহয় ৰাজদীপ। কাৰণ মেঘালয় যিটো অঞ্চলত সেই দুৰ্গম অঞ্চলৰ ঘটনাটো সংঘটিত হৈছে, অতি দুৰ্গম, অতি ঘন কুঁৱলী পৰি থকা এটা অঞ্চল, য'ত নেকি দিনৰ পোহৰতে যাবলৈ যথেষ্ট অসুবিধা হয়। যিদিনাখন ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰা হৈছে সেই ভিজুৱেলছখিনি যদি আপুনি চাই তেনেহ'লে গম পাব দিনৰ দুপৰীয়াৰ ভাগতে তাত গাড়ী চলাবলৈ যথেষ্ট অসুবিধা। কাৰণ আপুনি সন্মুখত প্ৰায় 50 মিটাৰ বা 30 মিটাৰো সন্মুখত ভালকৈ নেদেখে। আপুনি ফ্লাড লাইট বা হেডলাইট জ্বলাইহে গাড়ী চলাব লগা হয়। তেনেকুৱা এটা ঘন কুঁৱলীৰ মাজত কোনটো স্থানত মৃতদেহ পেলালে খুব সোনকালে বিচাৰি নাপাব। গতিকে এই সকলোবিলাকত আৰক্ষীয়ে কিন্তু আৰু কোনোবা লোক জড়িত আছে যেন তেওঁলোকে গোন্ধ বা উমান পাইছে। যাৰ বাবে যিহেতু আৰক্ষীয়ে 14 দিনৰ জিম্মাত লোৱাৰ তেওঁলোকৰ হাতত এটা চান্স থাকে কোনো অপৰাধীক, ইতিমধ্যে 8 দিনৰ বাবেহে লৈছে। গতিকে আৰু আৰক্ষীয়ে লোৱা তেওঁলোকৰ সম্বল আছে অন্ততঃ 3 দিন বা 4 দিনৰ বাবে যে মেঘালয় আৰক্ষীয়ে পুনৰবাৰ তেওঁলোকৰ জিম্মাত ল'ব,
সেয়া এক প্ৰকাৰ নিশ্চিত তাৰ মূলতে হৈছে যিকেইটা মোবাইল ফোন এতিয়ালৈকে ৰিকভাৰী হোৱা নাই তাৰ লগতে যি আন তথ্য সেইসমূহ আৰু দুখনকৈ দা যিহেতু উদ্ধাৰ হৈছে এখন দা পূৰ্বতে উদ্ধাৰ হৈছিলে আৰু এখন ক্ৰাইম চিন যিদিনাখন ৰিক্ৰেশ্যন কৰা হৈছে সেইদিনাখনো আন এখন দা উদ্ধাৰ হৈছিলে গতিকে যিমানেই দিন বাগৰি গৈ আছে আৰু নতুন নতুন ক্লু আৰক্ষীয়ে যেতিয়া লাভ কৰি আছে গতিকে সেই ক্লুসমূহৰ লগত সম্বন্ধ থকা আৰু কিবা এভিডেন্স বা তথ্য আৰক্ষীয়ে লাভ কৰিব পাৰে নেকি আদালতৰ মজিয়াত দিব পৰাকৈ গতিকে সেই সকলোবিলাক বিচাৰি কিন্তু পুলক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ